নমস্কাৰ, স্বাগতম জনাইছোঁ মোৰ আজিৰ এই বিশেষ ব্লগলৈ। আজিৰ এই পবিত্ৰ শাওণ মাহত মই আহিছোঁ এটা পবিত্ৰ শিৱ মন্দিৰলৈ, য'ত আমি সকলোৱে ভগৱান শিৱৰ আশীৰ্বাদ লওঁ। আপোনালোকে এতিয়া চাব পাৰে মন্দিৰৰ ভিতৰত কিমান ভক্তিভাৱৰ সৈতে পূজা অৰ্চনা চলি আছে। মনবোৰ যেতিয়া ভাল লাগি নাথাকে তেতিয়া ভগৱানৰ ওচৰলৈ গৈ চাব, মনবোৰ তেতিয়া শান্ত হৈ পৰে। ওলাই আহিছোঁৱে যেতিয়া ভাবিলোঁ ওচৰতে থকা টিপামলৈ এপাক ফুৰি আহোঁ, যিহেতু বহুত দিন মই ইয়ালৈ অহা হোৱা নাছিল। চিৰিয়েদি যেতিয়া ওপৰলৈ যাবলৈ ধৰিলোঁ তেতিয়া এটা কথা মন কৰিলোঁ, মানুহবোৰে ইয়াত ফুৰিবলৈ আহে হয়, কিন্তু লগত যিবিলাক পানী বটল, চিপছৰ পেকেট আটাইবিলাক খাই ইয়াতে পেলাই থৈ যায় আৰু ঠাইডোখৰ অপৰিষ্কাৰ কৰি থৈ যায়। মই ভাবোঁ ঠাইডোখৰ যদি আপুনি চাবলৈ আহিছেই তেন্তে ঠাইডোখৰ চাফা কৰি ৰখাৰ দায়িত্ব আমাৰ সকলোৰে। গতিকে লগত অনা বস্তুবিলাক লাগিলে প্লাষ্টিকৰ বটলেই হওক, চিপছৰ পেকেটেই হওক, ছাইডত পেলাই নিদি যদি জাবৰ পেলাবৰ বাবে ডাষ্টবিনটো ব্যৱহাৰ কৰে তেন্তে ই যথেষ্ট ভাল হ'ব বুলি মই আশা কৰোঁ। কাৰণ ঠাইডোখৰ চাফা হৈ থাকিলেহে মনবোৰ ভাল লাগিব। যদি চাবলৈ আহি ঠাইবোৰ লেতেৰা হৈ থাকে তেন্তে কেনেকুৱা লাগিব বাৰু? সেয়েহে মই কথাষাৰ ক'লোঁ। ছ' থেংক ইউ ফৰ ৱাচিং মাই মিনি ব্লগ।